হয়, মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ সাগৰকুছিৰ এখন নাৰ্চাৰীত। কলিতা নাৰ্চাৰী নামৰ এই নাৰ্চাৰীখনৰ জিতেন কলিতা নামৰ এই যিজন ব্যক্তিজনে এখন সুন্দৰ নাৰ্চাৰী গঢ়ি তুলিছে। মই প্ৰথমে নাৰ্চাৰী কিছু দৃশ্য দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছোঁ। এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। ক'ব লাগিব যে জিলাখনৰ ভিতৰত এখন উল্লেখযোগ্য নাৰ্চাৰী হিচাপে পৰিগণিত হৈছে। যদিও যি সময়ত নিবনুৱা সমস্যাই গা কৰি উঠিছে, সেনে সময়তে জিতেন কলিতা নামৰ যুৱকজনে যথেষ্ট শ্ৰম কৰি এনেদৰে নাৰ্চাৰীখন গঢ়ি তোলা পৰিলক্ষিত হৈছে। মোৰ ওচৰত আছে স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা মই কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব দাই? নমস্কাৰ, সমূহ প্ৰাগ নিউজৰ দৰ্শকসকললৈ মই সাদৰ সম্ভাষণ যাচিছোঁ। শ্ৰীমান জিতেন কলিতা মোৰ ভাতৃপ্ৰতিম। তেওঁ যোৱা ৬-৭ বছৰ ধৰি এই নাৰ্চাৰী কামটোৰ লগত ব্যৱসায় জড়িত হৈ আছে আৰু আমাৰ গোটেই অঞ্চলটোতে এটা স্বাৱলম্বিতা নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। তেখেতৰ নাৰ্চাৰীত বিভিন্ন ধৰণৰ উন্নতমানৰ ফল মূলৰ গছপুলিৰ পৰা আৰম্ভ কৰি একেবাৰে শাল, চেগুন, সোণাৰু আনকি আজিৰ তাৰিখত বিশেষভাৱে জনপ্ৰিয় হৈ পৰা যেনে চন্দন গছ বা অন্যান্য তেনেকুৱা ধৰণৰ জনপ্ৰিয় গছৰ পুলিবিলাক পোৱা যায়। আৰু ইয়াত আমাৰ এই অঞ্চলৰ বাসিন্দাসকলে এখেতৰ নাৰ্চাৰীৰ পৰাই দৈনন্দিন তেখেতসকলৰ প্ৰয়োজনীয় গছপুলিখিনি নি তেখেতসকলেও গছপুলি ৰুই গোটেই পৃথিৱীখনকে বা আমাৰ এই ধৰণীখনকে সেউজ কৰি তুলিবলৈ প্ৰয়াস কৰি আছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে জিতেন কলিতা নামৰ এই যুৱকজনে যথেষ্ট শ্ৰম কৰি এই নাৰ্চাৰীখন গঢ়ি তুলিছে, যথেষ্ট সমাদৰ লাভ কৰিছে, যথেষ্ট গ্ৰাহকৰ সমাগম ঘটে। মই জিতেন কলিতাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, কিয়নো তেখেতে যথেষ্ট পৰিশ্ৰম কৰি এই নাৰ্চাৰীখন গঢ়ি তুলিছে। কি ক'ব এই সন্দৰ্ভত আপুনি? নমস্কাৰ, মই পোনপ্ৰথমেই প্ৰাগ নিউজৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ যাচিছোঁ। মোৰ এই নাৰ্চাৰীখন আৰম্ভ কৰাৰ প্ৰায় ৬-৭ বছৰে হ'ল সৰু হিচাপত। তাৰপিছত মই লাহে লাহে শ্ৰম কৰি যিখিনি পাৰোঁ আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা মই গোটেই অঞ্চল বুলি নহয়, নলবাৰীৰ পিছত গোটেই অসম এনেকৈ মই এটা সুন্দৰ মেছেজ দিব বিচাৰিছোঁ। মানুহে কাম কৰি বিচাৰি ফুৰে, গতিকে কাম আমাৰ নিজৰ হাততে আছে। আমি নিজে অলপ যদি চাই লওঁ, ওচৰতে হাত মেলিলে আমি গোটেইখিনি পাওঁ। কিন্তু কষ্ট কৰিব লাগে, কষ্ট যথেষ্ট হয়। এইখিনি কৰিলে আমি স্বাৱলম্বী নিশ্চয় হ'ব পাৰিম। আপুনি ক'ত প্ৰশিক্ষণ লৈছিলে? মই 2013 চনত আপোনাৰ জাগিৰোডৰ ক্ষেত্ৰীৰ গ্ৰীণ ভিউ নাৰ্চাৰী, তাত মই কাম কৰিবলৈ সুবিধা পাওঁ, তাতে মই প্ৰশিক্ষণ লৈছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে জিতেন কলিতা নামৰ এই যুৱকজনে জাগিৰোডত তেখেতে প্ৰশিক্ষণ লৈ এনেদৰে নাৰ্চাৰীখন আৰম্ভ কৰিছে। আৰু ক'ব লাগিব যে নলবাৰী জিলাৰ এখন উল্লেখযোগ্য নাৰ্চাৰী হিচাপে পৰিগণিত হৈছে, যদিও যথেষ্ট কৰিবলগীয়া আছে, তেখেতৰ যথেষ্ট শ্ৰম কৰিবলগীয়া আছে। তেনে ক্ষেত্ৰত পৰৱৰ্তী দিনসমূহত চৰকাৰে এই জিতেন কলিতাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা লয় সেয়া লক্ষণীয়।